আপুনি লাভ কৰে নেকি পিএম কিষাণ আঁচনিৰ 21 নং কিস্তিৰ টকা তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। হয়, আজিৰ দিনটোতে কৃষকসকলৰ বাবে বেয়া খবৰ আহি পৰিছে। 38 লাখৰে অধিক কৃষকৰ নাম কিন্তু কৰ্তন কৰিছে লিষ্টৰ পৰা। কোনসকলৰ নাম কৰ্তন কৰিছে, কোনসকলে টকা নাপাব, সবিশেষ জানিব পাৰিব এইটো ভিডিঅ'ৰ মাধ্যমত। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। যদি লাইক কৰা নাই লাইক এটা কৰি দিয়ক। হয়, কৃষকসকলৰ যেহেতু আজিৰ দিনটোতে 21 নং কিস্তিৰ টকা সোমাই দিছে আৰু বহুতে টকা লাভ কৰা নাই, কৰ্তন হৈছে কাৰ কাৰ নাম প্ৰথমত চাওক। আপুনি নাম চেক কৰক আপোনাৰ নাম আছে নে নাই। ইয়াৰ বাবে পিএম কিষাণ লিখি সাৰ্চ কৰিব লাগিব। যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি গুগলৰ সাৰ্চত টাইপ কৰাৰ পিছত একেবাৰে ওপৰত যেটো ওয়েবসাইট লিংক আহিব ইয়াতে ক্লিক কৰক। তাৰ পিছত গো টু pmkishan.gov.in লিখা আহিব, ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ পিএম কিষাণৰ অফিচিয়েল ওয়েবসাইট খোল খাব। আপুনি এটো ক্লোজ কৰিব। এতিয়া স্ক্ৰল ডাউন কৰি তলত আহিব। মই সম্পূৰ্ণ লাইভ প্ৰসেছ আপোনালোকক দেখুৱাই আছো। চাওক, স্ক্ৰল ডাউন কৰি তলত আহিলে আপুনি চাওক ইয়াতে কিন্তু অনাৰেবল প্ৰাইম মিনিষ্টাৰ আজিৰ দিনটোতে এই টকা ৰিলিজ কৰিছে। ইয়াতে চাওক ইয়াতে চাওক বেনিফিচিয়াৰী লিষ্ট যেটো লিখা আছে, বেনিফিচিয়াৰী লিষ্টত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি প্ৰথম ইয়াতে চাব ষ্টেটৰ নাম আসাম আছে, আপুনি আসাম সিলেক্ট কৰিব লাগিব। তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম আপুনি ইয়াৰ পৰা সিলেক্ট কৰক। তাৰপিছত সাব ডিষ্ট্ৰিক্ট সিলেক্ট কৰক। তাৰপিছত আপোনাৰ ভিলেজৰ নাম ইয়াৰ পৰা সিলেক্ট কৰি দিয়ক। এইখিনি দিয়াৰ পিছত আপুনি ইয়াতে চাব গেট ৰিপৰ্ট। জাষ্ট আপুনি গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰক। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ লিষ্ট কিন্তু ওলাই আহিব। এই লিষ্টত যদি আপোনাৰ নাম আছে তেন্তে আপুনি লাভ কৰিব টকা, আৰু যিসকলৰ নাম নাই এতিয়াই কমেণ্টত জনাই দিয়ক আৰু কোনসকলৰ নাম কৰ্তন কৰিছে এতিয়া জনাওক। হয়, যেহেতু পিএম কিষাণ আঁচনিৰ টকা যিসকল হিতাধিকাৰীয়ে যি ই-KYC কৰিছে আৰু তাৰ লগতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে, এগ্ৰিকালচাৰ যিসকল আছে, যিসকল এগ্ৰিকালচাৰ কৃষক আছে তেওঁলোকে যিহেতু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলক আৰু বাকীসকলে কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলক দিয়া নাই। আৰু এই যি দুটা কাম কৰিছে তেওঁলোকৰ কিন্তু একাউণ্টত টকা সোমাই দিছে। আৰু যিসকলে আগৰ পৰা যদি ভুৱা কৃষক হয়, অৰ্থাৎ বেলেগৰ নামৰ মাটি নাইবা দেউতাকৰ নামৰ মাটি নিজৰ নামত কোনো ধৰণৰ মাটি নাই, তেনে ক্ষেত্ৰত তেখেতসকলে সেই যদি জমিৰ যি জমাবন্দী কপি বা আপোনাৰ যি খাজনা ৰচিদ সেইটো যদি দেখুৱাইছিলে তেনে ক্ষেত্ৰত এতিয়া কিন্তু কঠোৰ হৈছে। যিসকলে এই টকা প্ৰদান কৰি আছে তেওঁলোকে যিহেতু চেক কৰি আছে কোনটো সঠিক কোনটো অশুদ্ধ, এনেকৈ কিন্তু চেক কৰি আছে আৰু যাৰ ফলতে আপোনাৰ টকা নোসোমাব পাৰে। যদি আপুনি যোগ্য হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত আপুনি ই-KYC কৰক। ই-KYC কৰিলে কিন্তু আপুনি লাভ কৰিব পিএম কিষাণ আঁচনিৰ টকা। যিসকলে ই-KYC কৰা নাই CSC কেন্দ্ৰত যাব পাৰে, নাইবা আপুনি আপোনাৰ নিজৰ মোবাইল ফোনৰ জৰিয়তে আপুনি পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটৰ পৰা আপুনি ই-KYC কৰিব পাৰিব। হয়, নিশ্চয় জানিব পাৰিলে এতিয়া কাৰ কাৰ নাম কৰ্তন হৈছে নিশ্চয় জানিব পাৰিলে। যিসকল ভুৱা হিতাধিকাৰী অৰ্থাৎ বেলেগৰ মাটিৰ যি কাগজ সেইসমূহ দি যদি আবেদন কৰিছিলে, যদি টকা আগৰ পৰা পাই আছিলে এতিয়া কিন্তু বন্ধ হৈ পৰিছে, যদি লিষ্টৰ পৰা নাম কৰ্তন হৈছে তেন্তে কিন্তু আপুনি আৰু টকা লাভ নকৰে। আৰু আপুনি ই-KYC যদি কৰা নাই অতি শীঘ্ৰে কৰি ৰাখি দিয়ক। আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ আপডেট কিন্তু আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত লৈ আহিম। সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। যদি ফেচবুকত পেজটো ফ'ল' কৰক। আজিলৈ মানে ধন্যবাদ।